হ'ল বৰৈবাৰী গাঁও বুলি কয়। অলৰেডি হয়তো ছ'চিয়েল মিডিয়াত এই বিষয়টোলৈ বহুত চৰ্চা চলি আছে। তো যোৱাবেলি ইয়াত বহুত এটা ভয়ংকৰ ভাবুকিৰ সৃষ্টি হৈছিলে। তো যিকোনো পধ্যে ৰাইজৰ চেষ্টা, ডিপাৰ্টমেণ্টৰ চেষ্টাৰ ফলত এইখিনি বৰ্তমানলৈকে ৰক্ষা হৈ আছে। কিন্তু যেতিয়া আমাৰ পানীৰ লেয়াৰটো বাঢ়ি যোৱাৰ লগে লগে ইয়াত এটা এনেকুৱা ভাবুকিৰ সৃষ্টি হয় যে যিকোনো মুহূৰ্তত তছনছ হৈ যোৱা এটা পৰিস্থিতি হৈ যায়। কিন্তু এই বস্তুটোৰ গুৰুত্বটো হ'ল এনেকুৱা যে ইয়াৰ ডাউনত হাজাৰ হাজাৰ এৰিয়া আছে। ইফালে যদি এইটো নাইকিয়া হৈ যায়, মুহূৰ্তৰ ভিতৰতে গোটেই অঞ্চলখিনি একদম নিঃশেষ হৈ যাব। তীব্ৰ ভাবুকিত পৰিছে। তীব্ৰ ভাবুকিত আছে। তো গৰাখহনীয়াই এই বস্তুটোৱে এটা ৰক্ষা কৱচ হিচাপে কাম কৰি আছে। লয়াৰৰ যিটো পাৰ্ট আছে, তো এই পাৰ্টটো আমি এই বস্তুটোৰ ৰক্ষণাবেক্ষণৰ কাৰণে চৰকাৰৰ ওচৰত বা আমাৰ প্ৰতিনিধিৰ ওচৰত এইটোৱে এটা ৰিকুৱেষ্ট জনাম, যাতে এই ৰক্ষা কৱচটো যাতে আৰু ষ্ট্ৰং কৰি দি পেলাই অলপ যদি বঢ়াই দিব পৰা যায়, এনেকুৱা ধৰণৰ এটা ব্যৱস্থা যাতে কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।